গুড মৰ্ণিং ফ্ৰেণ্ডছ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব ভিডিঅ'লৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকৈ লাগিছে, যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু কোনোবাই যদি মোৰ ইউটিউব ভিডিঅ'লৈ পুনৰবাৰ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজি আমি অনুশীলনী ৰিভিজন 4টো আৰম্ভ কৰি লৈছোঁ, আৰু 4 নম্বৰ অনুশীলনীত দিয়া হৈছে সূচক আৰু ঘাত বিষয়ে, ইণ্ডিচেছ আৰু পাৱাৰ বিষয়ে। তেনেহ'লে আমি এইখিনি থুলমূলকৈ পোনপ্ৰথমে বেছিকখিনি জানি ল'ম, তাৰপিছত আমি অংকটোলৈ আহিম। তেনেহ'লে আমি ষ্টাৰ্ট কৰিম। ইয়াত দিছে সূচক আৰু ঘাত, ইণ্ডিচেছ এণ্ড পাৱাৰ। আমি যদি চাবলৈ যাওঁ ইয়াত 10 টু দি পাৱাৰ 4ক যদি আমি এইটো সূচক বা ভূমি বুলিও কোৱা হয়, সূচক দেই, সূচক বা ভূমি বুলিও কয় ইয়াক, ভূমি। ইংলিছত ইণ্ডিচেছ বুলি কয়, ইণ্ডিচেছ। আৰু ইয়াক পাৱাৰ বা ঘাত বুলি কয়, পাৱাৰ বা ঘাত দেই, এইটো মনত হ'ব। ইয়াক সূচক বা ভূমি বুলি কয়, ইণ্ডিচেছ, আৰু এই যিটো ওপৰত আছে 4, এইটো পাৱাৰ বা ঘাত বুলিও কোৱা হয়। তেনেহ'লে আমি ইয়াত এতিয়া আমি কেইটামান সূত্ৰ জনা খুব আৱশ্যক হয়। তেনেহ'লে আমি কেইটামান সূত্ৰ জানি লওঁ। 1 নম্বৰত থাকিব, 1 নম্বৰত লিখিছোঁ মই AM into AM। এইফালে থাকিব এটো কমন হৈ থাকিব, M প্লাছ M থাকিব। তাৰপিছত 2 নম্বৰত চাবলৈ গ'লে AM এইটো ইনটু থাকিলে AM মাইনাছ হৈ যাব। এইটো 1 2 ৰমান নাম্বাৰে দি দিম ইয়াত। আৰু এইফালে থাকিব, যদি 3 নম্বৰত চাওঁ AM এইটো AM হৈ থাকিব। তাৰপিছত 4 নম্বৰত চাওঁ AM into BM, এইটো থাকিব ABM। এইটো M দিছে, এইটো M হৈ যাব, M। আৰু দিয়া হৈছে 5 নম্বৰ AM ডিভাইড বাই BM, এইটো হৈ যাব A বাই B, এইটো M হৈ যাব দেই, Mটো কমন হৈ যাব। তাৰপিছত 6 নম্বৰ দিছে A নট, এইটো হ'ব 1 হৈ যাব। 6 নম্বৰ হ'ব 1 হ'লে এইটো হৈ যাব 1 বাই A হৈ যাব। আৰু এটা সূত্ৰ জনা আৱশ্যক হয়, আপোনালোকক লিখি দিছোঁ, K into 10 to the power যদি M থাকে, লিখিব য'ত Kটো সৰু হৈ যায়, মানে K ডাঙৰ হয়, তাৰপিছত M ডাঙৰ হয়, 10 হয়। এইখিনি সূত্ৰৰ কেইটামান জনাত আৱশ্যক হয়। তেনেহ'লে আমি ৰিভিজন 4ৰ 1 নম্বৰ কুৱেশ্যনটো কৰিবলৈ লৈছোঁ। 1 নম্বৰ কুৱেশ্যন, ইয়াত কৈছে মান নিৰ্ণয় কৰা। মানখিনি নিৰ্ণয় কৰিব লাগে। 11 কিউব দিয়া হৈছে, 11 কিউব, 11 কিউব 11 কিউব মানে 11 তিনিটা, 11 তিনিটা পূৰণ কৰিলে আমি যি উত্তৰ পাওঁ এইটোৱে উত্তৰ হ'ব। এইটো 11 into 11 আমি পাওঁ 1331, এইটো ইয়াৰ এনচাৰ। এতিয়া 2 নম্বৰ আছে 2 into 10 কিউব, 2 নম্বৰ 2 into 10 কিউব। এইটো চাওক 2 লগত 10 কিউব হৈ আছে, আমি ইয়াত 2 কাটি ল'ম, তাৰপিছত 10 তিনিটা, 10 তিনিটা কাটি দিলে
এতিয়া ইয়াৰ লগত পূৰণ কৰি দিলে উত্তৰ ওলাই আহিব এইটো 2 লগত 1 পূৰণ কৰিলে 2 হ'ব আৰু 0 3টা বহাই দিলে উত্তৰ ওলাই আহিব এতিয়া 3 নম্বৰটো চাওঁ 3 নম্বৰ দিছে 1/2 - 5 আছে যদি আমি ইয়াক লিখো তেনেহলে আমি এইটো সূত্ৰ মতে যাব লাগিব দেই এইটো ফৰ্মুলাত দিয়া হৈছে তেনেহলে আমি এই মতে যাব লাগিব এইটো চাওক ইয়াত 2 বহাই দিম -1 আৰু এইফালে আছে -5 তেনেহলে এইটো চাওক মাইনাছে প্লাস হৈ যাব 5 এবং 5 হৈ যাব ইয়াত 2 5টা বহাই দিব লাগে 4টা আৰু এটা 5টা 2 দেই ঠিক আছে 2 2 4 4 2 8 8 2 16 16 2 32 এইটো এনসার এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো দিয়া হৈছে -4 আৰু -2 ইয়াক যদি আমি লিখো তেনেহলে আমি এনেকা লিখিব পাৰি এইটো সূত্ৰ মতে 1/4 হৈ যাব এইটো মাইনাছে প্লাস হৈ যাব আৰু এইফালে যদি চাওঁ আমি ইয়াক 4 × 4 4 4 গুণ 16 এইফালে 1 হৈ যাব এইটোৱে আসলে উত্তৰ এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2টো কৰিম আৰু কোৱেশ্চন নাম্বাৰ 2 দিয়া হৈছে তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ সম্পূৰ্ণৰূপে প্ৰকাশ কৰা ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা বুলি কৈছে তেনেহলে আমি এই যিখিনি সংখ্যা দিছে এই সংখ্যাখিনিক প্ৰাইম ফেক্টৰ চলিয়াই পিনি আমি সিহঁতৰ ঘাতবিলাক পূৰণৰূপে প্ৰকাশ কৰিব লাগে তেনেহলে বলক আমি কোৱেশ্চন নাম্বাৰ 2 একটোত কৰিম 2 নম্বৰ 1 তো দিছে 7 to 9 ইয়াক আমি প্ৰাইম ফেক্টৰছত প্ৰকাশ কৰি ল'ম মৌলিক উৎপাদকৰ দ্বাৰা উৎপাদকখিনি উলিয়াই ল'ব লাগিব পোনপ্ৰথমে 7 to 9 যেহেতু একক স্থানত 9 আছে এইটো আমি পোনপ্ৰথমে 3 ৰে কৰি চাম 3 2 গুণ 6 3 6 গুণ 12 3 3 গুণ 9 আকৌ একক স্থানত 3 আছে তেনেহলে আকৌ 3 ৰে চাব লাগিব এইটো 4 যাব দেই 6 নহয় এইটো 4 এইটো 3 2 গুণ 6 3 4 গুণ 12 তাৰপিছত 3 3 গুণ 9 হ'ব এতিয়া আকৌ 3 ৰে যাব 3 8 গুণ 24 3 গুণ 3 আকৌ 3 ৰে যাব 3 27 গুণ 81 হয় আকৌ 3 ৰে যাব 3 9 গুণ 27 3 ৰে যাব 3 3 গুণ 9 এইখিনি আমি 729 উৎপাদক পালে 3 6টা পালো লিখি দিব লাগে 3 6টা 2টা 3 4 5 6 ইয়াক আমি ঘাত আৰু প্ৰয়োগ কৰিলে এনে কৰিব পাৰি এইটো আসলে 1 নম্বৰ উত্তৰ এটা 2 নম্বৰ 2টো কৰিম 2 নম্বৰ 3125 দিয়া হৈছে 3125 ইয়াক আমি প্ৰাইম ফেক্টৰছ উলিয়াই ল'ম প্ৰাইম ফেক্টৰছ 3125 যেহেতু একক স্থানত 5 আছে আমি ডাইৰেক্টলি 5 ৰে কৰি দিম 5 6 গুণ 30 ইয়াত আহি গ'ল 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 ৰে যাব একক স্থানত 5 আছে 5 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 রে যাব 5 2 গুণ 10 5 25 আকৌ 5 রে যাব 5 5 গুণ 25 1 2 3 4 5টা 5 পালো 5টা 5 1 2 3 4 5টা আমি ইয়াক ঘাত হিসাব প্রকাশ কৰিম বা পাৱাৰ হিসাবত হলে 5টা 5 দেই আমি প্রকাশ কৰিব পাৰি এতিয়া আমি কোৱেশ্চন নম্বৰ 2 3 কৰিম এইখিনি মুছি ল'ব লাগিব কোৱেশ্চন নম্বৰ 2 3 2 নম্বৰ 3 টো
2 নম্বৰ 3 টো দিয়া হৈছে 3600 এইখিনি দিছে ইয়াৰ প্ৰাইম ফেক্টৰ চলি আমি প্ৰথমে 3600 যেহেতু একো স্থানত শূন্য আছে 2 ৰে কৰিব পাৰি আমি 2 18 গুণ 36 হয় 2 9 গুণ 18 তাৰপিছত আকৌ 2 ৰে যাব 2 45 গুণ 90 হয় আকৌ 2 ৰে যাব 2 2 4 2 2 4 2 5 গুণ 10 আকৌ এইটো আমি 5 ৰে কৰি দিম এতিয়া 5 4 গুণ 20 5 5 গুণ 25 5 9 গুণ 45 3 3 গুণ 9 এইখিনি আমি এইটো 3600 উৎপাদকখিনি পালো 2 কেইটা 1 2 3 4টা 2 1 2 3 4টা 2 তাৰপিছত 5 2টা 5 আগতে সৰুখিনি লিখিলাম 3 2টা 3 2টা তাৰপিছত 5 2টা পালো 5 2টা ইয়াক আমি ঘাত হিচাপত পাৱাৰ হিচাপত প্ৰয়োগ কৰিবলৈ হলে 2 4টা পূৰণ 3 2টা 5 2টা এর লগত প্রয়োগ করিলে উত্তরটো শুদ্ধ হবে এতিয়া আমি 4টো কৰিম 2 নম্বৰ 4টো 2 নম্বৰ 4টো দিছে ইয়াত 108 into 192 এই 108 আৰু 192 পূৰণ হৈ আছে ইয়াত বেলেগ বেলেগ উৎপাদক উলিয়াই ল'ব লাগিব প্ৰথমে 108 উলিয়াই ল'ম মই 108 এইটো 2 ৰে যাব 2 5 গুণ 10 2 2 গুণ 2 4 গুণ 8 হ'ব আকৌ 2 রে যাব 2 2 গুণ 4 2 হাত গুণ 14 3 রে যাব 3 9 গুণ 27 এইফালে 3 3 গুণ 9 এইখিনি পালো এতিয়া এইটো চাব লাগিব 192 192 2 রে যাব 2 9 গুণ 18 2 6 গুণ 12 আকৌ 2 রে যাব 2 4 গুণ 8 2 আর গুণ 16 আকৌ 2 রে যাব 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 রে যাব 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 এইখিনি উৎপাদকখিনি আমি উলিয়ালো এতিয়া লিখি দিব লাগে মই তলত লিখি দিছো এইটো 108 উৎপাদক পালো 2 2টা 2 2টা 3 3টা 3 3টা এফালে পূরণ হয়ে আছে 192 টা উৎপাদক পালো 2 কেটা 1 2 3 4 5 6টা 2 1 2 3 4 5 6টা আর এটা 3 1 2 3 4 5 6টা ঠিক আছে ইয়াত লিখি দিব লাগে 2 2 আমি পালো 2টা 3 পালো 3টা আর এইফালে আছে পূরণ 2 6টা 1 2 3 4 5 6টা 2 6টা আর পূরণ কি হয়েছে 3 এটা দেই এতিয়া উত্তৰটো মই এইফালে লিখি দিছো যে যেহেতু এইফালে ঠাই নোহোৱাৰ কাৰণে এইফালে লিখি দিছে উত্তৰটো এইটো চাওক এইফালে ইয়াত আছে 2 2টা আৰু এইফালে 2 6টা আৰু যদি 2 টুক ইয়াত কমন লম এটা 2 আৰু 2 আৰু 6 যদি প্লাস কৰি দিয়া হয় 8 হ'ব পূৰণ হৈ আছে আৰু এইটো 3 আৰু 3 এটা কমন লৈ লম ইয়াত এটা 3 আছে ইয়াত এটা 3 4টা মানে 2 এর ঘাত 8 হ'ব 3 এর ঘাত 4 হয়েছে এইটো শুদ্ধ উত্তৰ দেই এতিয়া আমি কোয়েশ্চন নাম্বার 3 টো কৰিম কোয়েশ্চন নাম্বার 3 টো দিছে সৰল কৰিব লাগে আৰু ইয়াত 4টা কোয়েশ্চন দিয়া হৈছে তেনেহলে আমি এইখিনি মুছি ল'ব লাগিব সৰল কৰিব লাগিব এতিয়া সৰল কৰা সরল কৰিব লাগে 3 নম্বৰ 3 নম্বৰ 1 to 3 square into -5 square এইখিনি পালো সরল কৰা এতিয়া ইহঁতক সরল কৰি দিব লাগে আৰু চাওক এইটো যদি -2
দুবাৰ যদি পূৰণ কৰা হয় তেনেহ'লে মাইনাছে মাইনাছে প্লাছ হৈ যাব দেই, 3 3 গুণ 9 হৈ যাব, এইটো ইনটু হৈ আছে, এইটো মাইনাছে মাইনাছে প্লাছ হৈ যাব, 5 5 গুণ 25। এতিয়া সিহঁতক পূৰণ কৰি দিব লাগে, 9 5 গুণ 45, 4 আছে 9 2 গুণ 18, 18 আৰু 4 হ'ব 22 হ'ব, এইটোৱে উত্তৰ আছিলে। এতিয়া আমি 2 নম্বৰ 3 2টো কৰিম, 3 2টোত দিয়া হৈছে 3 নম্বৰ 2টোত 2 কিউব ইনটু 2 পাৱাৰত 4 আছে। এতিয়া আমি ইয়াক সলভ কৰিম, এইটো চাওক 2 কিউব ইনটু ইয়াত ঘাত 1 আছে বুলি আমি জানো, ইয়াত লিখা নাই যেহেতু 1 আছে বুলি গম পাব লাগে ইয়াত দেই, এইকাৰণে লিখিব লাগে এইটো 2 কিউব ইনটু 1 আছে বুলি লিখি দিব লাগে, নহ'লে আপোনালোক কনফিউজ হৈ যাব। এইটো চাওক 2 4 ইনটু এইফালে 4, ইয়াক যদি ইনটু কৰি দিম, এইটো 4 আৰু 4 পূৰণ কৰিলে 16 হৈ যাব দেই। ইয়াক যদি আমি ভাঙো তেনেহ'লে 2 8 পূৰণ 2 8 এনেকুৱা ভাঙিব পাৰি, মানে আমাক পূৰণ কৰিবলৈ সহজ হ'ব। আৰু যদি এনেকৈ যদি পূৰণ কৰি দিম 2 16টা হ'লে অলপ প্ৰব্লেম হ'ব, মানে আৰু পূৰণ কৰিবলৈ দেই বহুতখিনি ঠাইৰ প্ৰয়োজন হ'ব, সেইকাৰণে ইয়াক এনেকৈ লিখিব পাৰি 2 8টা 1 2 3 4 5 6 7 8 আৰু এইফালে আৰু 8টা 2 1 2 3 4 5 6 7 8। এতিয়া সিহঁতক পূৰণ কৰি দিব লাগে, যেহেতু ইয়াত ঠাই অভাৱ হৈছে দেই, এইকাৰণে এইটো নিলিখিলেও হয়, আপোনালোকে বুজি পাব বুলি লিখি দিছিলোঁ মই। এইটো মই নিলিখো দেই, এইটো 2 8টা নিলিখো, ডাইৰেক্ট মই কৈ দিছোঁ এনেকৈ 2টা, এইটো 2 পাৱাৰ 8 মানে 2টা 2 8 বাৰ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 চাওক 2 পাৱাৰ 8 দেই, 2 8টা পূৰণ কৰি দিব লাগে। এইফালে চাওক 2 2 4 4 2 8 8 2 16 16 2 32 32 2 গুণ 64 হ'ব, 32 2 64 64 2 গুণ 2 4 গুণ 8 2 4 গুণ 12 আৰু এটা 2 2 8 গুণ 16 2 4 5 2 গুণ 2 256 দেই, 256 এইফালে লিখি দিম 256 ইনটু আৰু এটা 256 ইনটু হ'ব, কাৰণ এইটো 2 পাৱাৰ 8 আছে 256। এতিয়া সিহঁতক পূৰণ কৰি দিব লাগে 256 ইনটু 256 পূৰণ হৈ আছে। এইটো চাওক 6 6 গুণ 36 5 6 গুণ 30 0 আছে, এতিয়া 2 6 গুণ 12 দেই 12 12 আৰু এইটো 5 6 গুণ 30 আৰু 3 আছে হয় নাই, 12 আৰু 3 15 5 6 গুণ 30 3 আছে, 5 2 গুণ 10 5 গুণ 30 5 গুণ 25 আৰু 3 28 হ'ব, 2 5 গুণ 10 10 আৰু 2 12, এইফালে আছে 2 6 গুণ 12 1 2 5 গুণ 10 1 2 4 5 6 3, এখানে চাওক এটা 8 5 8 আৰু 5 13 হ'ব, 13 আৰু 2 13 আৰু 2 15, এইফালে 1 2 4 5 6, এনসার হ'ব 65536, এইখিনি উত্তৰ আছিলে। এতিয়া আমি কুৱেশ্যন নম্বৰ
3 নম্বৰ শাৰীটো চাওঁ 3 নম্বৰ শাৰীটো দিছে এইখিনি মুছি ল'ব লাগিব 3 নম্বৰ শাৰীটো দিছে ইয়াত Oh, 3 নম্বৰ 3 টো এতিয়া 3 নম্বৰ 3 নম্বৰ 3 টো কৰিব লাগিব তো এইটো not 0 into 4 আছে আৰু চাওক সূত্ৰটো চাবলৈ গ'লে এইটো চাওক a0 equal to 1 হয় দেই a0 equal to 1 এইকাৰণে মই সূত্ৰবিলাক এই সাইডত লিখি থৈ দিছো এতিয়া চাওক 0 equal to 1 হ'ব 1 into 1 into 1 1 into 1 কৰি দিলে 1 হ'ব উত্তৰ দেই এতিয়া question number 3 এর সাইডটো কৰিম question number 3 এর সাইডটো দিয়া হৈছে 5/8 পাৱাৰত আছে -7 into 8/5 পাৱাৰত আছে -4 এইখিনি পাইছো এতিয়া চাওক 5/8 -7 আছে পাৱাৰত into 8/5 -4 আছে এনেহলে আমি এটা ৰেচিপ্ৰকেল কৰি লম ৰেচিপ্ৰকেল বুলি ক'লে এই নম্বৰটো যেটো ঘাতটো ডাঙৰ আছে এই ঘাতটো লম আমি 8/5 কৰি দিম ৰেচিপ্ৰকেল কৰিলে এনেহলে ইয়াৰ চিনটো চেঞ্জ হৈ যাব সেইকাৰণে আমি ইয়াক ৰেচিপ্ৰকেল কৰি দিম ওপৰত 8 পাতি দিম তলত 5 আৰু এই চিনটো প্লাস হৈ যাব এইটো প্লাস হ'ব ইনটু নহয় প্লাস আৰু এইটো হ'ব -4 তাৰপিছত 8/5 এইটো প্লাস প্লাস মাইনাস ডাঙৰ সংখ্যাবোৰত প্লাস আছে সেইকাৰণে প্লাস চিন দিব 7 পৰা 4 গলে 3 এতিয়া উত্তৰটো হ'ব 5 8ক যদি কিউব কৰা হয় 512 হয় 5ক কিউব কৰিলে 125 হয় এটা উত্তৰ আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো কৰিম 4 1 4 নম্বৰ 1 টো কৰিম এতিয়া 4 নম্বৰ 1 ত কৈছে ইয়াত তলৰ সংখ্যাবোৰ তুলনা কৰা কম্পেয়াৰ কৰিব কৈছে ডাঙৰ সৰু চিনাক্ত কৰিব লাগে এনেহলে 4 নম্বৰ 1 টো কৰিম 4 নম্বৰ 1 তো 8 আৰু এইফালে আছে 8/2 পাৱাৰ দি ইয়াত আমি 2 পাৱাৰ 8 ক আমি চিনাক্ত কৰিব লাগে এইটো 2 8টা বোলে 2 8টা 4টা হল আৰু 4টা এইখিনি এটা 2 3 4 5 6 7 8টা ইয়াক যদি পূৰণ কৰিম তেনেহলে অথনি পাইছিলো 256 হয় নাই চাব লাগিব এইটো চাওক এনে কৰিব পাৰি আমি 2 to the power 4 into 2 to the power 4 দে ইয়াক যদি এইটো পূৰণ কৰিম 2 4 4 8 8 2 16 16 into 16 এনে কৰিলে সহজতে আমি পূৰণ কৰিব পাৰি এনসার একেটা ওলাব 16 16 গুণ কিমান হয় এইফালে চাব লাগিব 6 6 গুণ 36 এইফালে 3 4 গুণ 6 আৰু 3 9 হ'ব 1 6 গুণ 6 গুণ 1 এইফালে 6 9 15 256 আৰু এইটো চাওক এতিয়া 8 to the power 2 8 into 8 8 8 গুণ 64 হয় এইটো চাওক 2 to the power 8 তো ডাঙৰ হয় 8 to the power 2 হয় লিখি দিব এতেকে তো এইটো গ্ৰেটাৰ 8 এইটো উত্তৰ আছিল এতিয়া আমি 4 নম্বৰ 2 টো কৰিম 4 নম্বৰ 2 টো
4 নম্বৰ 2 দিয়া হৈছে ইয়াত 2.7 into এফালে দিছে 10 to the power 12 comma 1.5 into 8 to the power 8 10 to the power 8 এর সব 2.7 into 10 পাওয়ার আছে 12 ইয়াত পাওয়ার আছে 8 তেনেহলে এইটো ডাঙৰ হ'ব বুলি আমি দেখুৱাব লাগে এতেকে into 10 to the power 12 দে ডাঙৰ হয় বুলি এই চিনটো দ্বাৰা দেখা পাৰি গ্ৰেটাৰ দেন চিনটো 8 এইটো আসল উত্তৰ এতিয়া আমি কোৱেশ্চন নাম্বাৰ 5 টো কৰিম আৰু কোৱেশ্চন নাম্বাৰ 5 টো কৈছে ইয়াত তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা দে এই যিবিলাক সংখ্যা দিছে আমি সূচকেৰে প্ৰকাশ কৰিব লাগে and 5 নম্বৰ 1 কৰিম 5 নম্বৰ 1 5 নম্বৰ 1 দিছে 2 minus power 3 আছে into হৈ আছে -7 এফালে পাওয়ার 3 আছে এটো সব এটো ঋণাত্মক ক্ষেত্র আছে এনে হলো আমি কোন প্রথমে এর সব a - 1 is equal to 1 divided by a দে এটো সূত্রটো আমি ব্যবহার কৰিব লাগে 1/2 এইফালে 3 আছে into এফালে সাবলে গলে 1/, এটো -7 টো আহিব ইয়াত এফালে 3 ইয়াক যদি পূরণ কৰি দিম ইয়াক যদি পূরণ কৰা দিহাজন 14 এটো মাইনাস নাহিব 1 * 1 দে তাৰপিছত এইটো চাওক 3 আৰু 3 কমনে আছে যিকোনো এটা 3 ললে হবে এইটোৱে আছে এটা উত্তৰ দে এতিয়া আমি 5 নম্বৰ 2 টো কৰিম 5 নম্বৰ 2 টো 5 নম্বৰ 2 দিয়া হৈছে -3 power -4 into 5/3 or 4 দুটাতে মাইনাস পাওয়ার 4 আছে মাইনাস পাওয়ার 4 দে পাওয়ার খিনি এনে হলে আমি এটো সাউট a minus is equal to 1/a এটো বহালাম 1 এটো হবে 3 4 পাওয়ার টু দে পাওয়ার এটো পাওয়ার হই এটো পাওয়ার টু এর বহাইনি এটো ইনটু এর রেসিপ্রোকাল হয়ে যাবে এটো এটো বহালে আমি 3/5 পাও এটো চিনটো চেঞ্জ হয়ে যায় প্লাস হয়ে যাবে রেসিপ্রোকাল হলে 4 এতিয়া আমি এটো চাওক এটো যদি 4 বার পূরণ করা হয় মাইনাস হয় তাহলে প্লাস হয়ে যাব দে এফালা এটা 4 ইনটু এফালা আছে 3 এই 4টো যদি ইয়াত দি দিও পাওয়ারত কারণ এই দুটা সংখ্যা পাওয়ার আছে দে সেইকাৰণে মই ভাগ কৰিলো 3 power 4 5 power 4 এটো সব 3 power 4 আৰু 3 power 4 ক্যান্সেল যাব এটা 5 power 4 1 আছে ইয়াক যদি পূরণ করা হয় 625 ওলাব এইটোৰ উত্তৰ আছিল কোৱেশ্চন নম্বৰ 6 টো কৰিম কোৱেশ্চন নম্বৰ 6 টোত কৈছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে তেনেহলে কোৱেশ্চন নম্বৰ 6 এক কৰিম 6 নম্বৰ সংখ্যা দিয়া আছে 3 4 3 0 এফালে তিনিটা 0 আছে এইখিনি আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে এটা চাওক 3 4 3 তাৰপিছত 0 চাৰিটা আছে দে আমি ইয়াত প্ৰামাণিক ৰূপত প্ৰকাশ কৰিবলৈ হলে 3 4 3 সংখ্যাখিনি পাতি লৈছো তাৰপিছত এইখিনি 0 0 খিনি আমি এইফালে দ্বাৰা প্ৰকাশ কৰি দিম এতিয়া চাওক ইয়াত ঘাতটো বিচাৰ কৰিব লাগে ইয়াত যদি মই প্ৰামাণিক ৰূপত প্ৰকাশ কৰিবলৈ দশমিক দিওঁ তেনেহলে এই চাওক দশমিকৰ পিছত কেইটা সংখ্যা হ'ব এতিয়া 1 2 3 4 5 6টা হ'ব তেনেহলে আমি পাৱাৰত 6 বহাব পাৰিম এনেকা কৰি কিনে আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব পাৰিম সংখ্যাবিলাকক তেনেহলে এইখিনি হৈছে ইয়াৰ উত্তৰ
এতিয়া 6 নম্বৰ 2টো চাওঁ 6 নম্বৰ 2টো দিছে 70040 70040 তাৰপিছত 6টা 0 আছে 1 2 3 4 5 6টা 0 পালো এতিয়া চাওক এইটো চাওক 7004 আমি এই 4টা সংখ্যা আগত লিখি দিম 7004 এতিয়া আমি 10 টো বহাই লম পাৱাৰটো অলপ পাছত লিখিম ইয়াত দশমিক দিয়াম ইয়াত দশমিক দিলো এইটো দশমিক দিয়াৰ লগে লগে চাব লাগিব এইটো ইয়াত দশমিক দিলো 1 2 3 4 5 6 7 8 9 10 পাৱাৰত 10 বহিব এনে কৰি আমি উত্তৰখিনি প্ৰামাণিক ৰূপত লিখিব পাৰিম এতিয়া দিছে ইয়াত question number 6 তিনিটো চাওঁ question number 6 তিনিটো পইণ্টটো আগত দিছে দেই পইণ্ট তাৰপিছত কেইটা 0 আছে 1 2 3 4 5 6টা 0 আছে 1 2 3 4 5 6টা 0 আৰু 1 আছে আগত আমি পাইছিলো সংখ্যাখিনি আগত আছিলে এতিয়া সংখ্যাখিনি দশমিকৰ পাছত দিছে আৰু যদি আমি এইখিনি দশমিকটো যদি এইফালে লৈ আহিম দেই শেষৰ সংখ্যাত লৈ আহিম তেনেহ'লে কি হ'ব এইটো 1 সংখ্যাখিনি যদি আগত লৈ আহিম আৰু যদি 10 পাৱাৰত লিখিম এইটো দশমিক দি দিম তাৰপিছত কি হ'ব 1 2 3 4 5 6 7টা হয় না দশমিকৰ পিছত আমি 7টা সংখ্যা পাম 1 2 3 4 5 6 7 আৰু এইটো মাইনাছ হ'ব -7 কাৰণ আমি বাওঁ সাইডৰ পৰা সোঁ সাইডলৈ যদি যাওঁ তেনেহ'লে এই পাৱাৰ যিটো থাকে পাৱাৰটো মাইনাছলৈ ৰূপান্তৰিত হয় এইটো কথা আপোনালোকে মনত থ'ব এতিয়া 4 নম্বৰ আছে 4 নম্বৰত দিছে ইয়াত 0.0000 4টা 0 1436 আছে 1436 দেই এতিয়া আমি এনেকৈ কৰিব লাগে সংখ্যাখিনি আগতে লিখি ল'ব লাগে 1436 10 টো লিখি ল'ম এতিয়া চাওক ইয়াত যদি মই দশমিক দি দিওঁ ইয়াত দশমিক দিলে কি হ'ব ইয়াৰ পৰা হিচাপ হ'ব দেই সংখ্যাখিনি 1 2 3 4 5 এইটো -5 হ'ব এইটোৱে উত্তৰ আছিলে এতিয়া কুৱেশ্যন নম্বৰ 7টো কৰিম কুৱেশ্যন নম্বৰ 7ত কৈছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা দেই যেনেকৈ কুৱেশ্যন নম্বৰ 6ত আছে আমি এইটো ৰূপত প্ৰকাশ কৰিব লাগে তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 7টো 1 কৰিম 7 নম্বৰ 1টো কৰিম ইয়াত দিয়া হৈছে 1.0001 into 10 to the power 9 আমি চাব লাগিব এইটো চাওক এইটো দশমিকৰ পিছত 4টা সংখ্যা আছে তেনেহ'লে আমি এই দশমিকটো যদি আঁতৰাই দিম 1001 into দশমিকৰ পিছত কেইটা আমি সংখ্যা পাইছিলো 4টা হয় নাই ইয়াত 9ৰ লগত 4 মাইনাছ কৰি দিব লাগে এতিয়া চাওক এইটো যদি আমি লিখো 100 into 10 to the কিমান হ'ব 5 আমি গম পালো যে 1001ৰ পিছত এই 5টা 0 দিব লাগে 1 2 3 4 5 এতিয়া চাম এই দশমিকৰ এইটো চাওক দশমিকৰ পিছত এটা 9টা সংখ্যা হ'ব নাই 1 2 3 4 5 6 7 8 9 হৈছে তেনেহ'লে এইটো শুদ্ধ উত্তৰ এতিয়া 2 নম্বৰটো চাওঁ 7ৰ 2টো 7 নম্বৰ 2টো দিয়া হৈছে 3.02 into দিয়া হৈছে 10 to the power -6 এইখিনি পালো আমি এতিয়া এই যেটো দশমিক আছে দশমিকটো আমি পাছফালে নিব লাগে দেই এই কাৰণে এইটো চাওক 10 to the power -6 কিন্তু ইয়াত দশমিক 0 দি দিম তাৰ পিছত 5টা দিম 1 2 3 4 5 302 এইটো চাওক যদি আমি 1 2 3 4 5 6 দেই দশমিকৰ পিছত যদি এইফালে চাওঁ তেনেহ'লে 6টা পালো আমি এতিয়া 1 2 3 4 5 6 মানে এইটো হৈছে শুদ্ধ উত্তৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 8টো কৰিম আৰু 8 নম্বৰৰ কুৱেশ্যনত কৈছে m নিৰ্ণয় কৰা যাতে m ৰ মান নিৰ্ণয় কৰিব লাগে তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 8টো কৰিম 8
ট্ৰু দিয়া হৈছে -3 m plus 1 আৰু এইফালে দিছে into -3 5 আকৌ এইফালে দিছে -3 এইফালে দিছে 7 এতিয়া আমি m ৰ মান নিৰ্ণয় কৰিব লাগে এইটো চাওক -3 আমি এটা -3 কমন লৈ লম m plus 1 plus 5 এইফালে আছে -3 7 আমি -3 টো কেনসেল কৰি দিম কি থাকিব ইয়াত m plus 1 plus 5 এইফালে থাকিব 7 m plus 1 আৰু 5 যোগ 6 হ'ব এইফালে 7 যদি 6 টো এইটো সাইডে লৈ গলে -6 হ'ব m ৰ মান আমি পালো 1 এইখিনি আছিল m ৰ মান 1 এতিয়া আমি কোৱেশ্চন নম্বৰ 9 টো কৰিম আৰু কোৱেশ্চন নম্বৰ 9 ত কৈছে এটা উদ্ভিদ কোষৰ আকাৰ ব্যাস 0.00127 মিটাৰ ইয়াক মাইনৰ ওপৰত প্ৰয়োগ কৰিব লাগে তেনেহলে আমি কোৱেশ্চন নম্বৰ 9 টো কৰিম মাইনৰ ওপৰত প্ৰয়োগ কৰিব লাগে কোৱেশ্চন নম্বৰ 9 দেয়া হয়েছে উদ্ভিদৰ কোষ দে দেয়া আছে উদ্ভিদ কোষৰ ব্যাস উদ্ভিদ কোষৰ ব্যাস দিয়া হয়েছে 0.0000 এটা 0 আছে 4টা 0 1275 এখানে দিয়া আছে আমি ইয়াক মাইনৰ ওপৰত প্ৰকাশ কৰিব লাগে এটা মিটাৰ দে মিটাৰ যদি আমি ইয়াক মাইনৰ ওপৰত প্ৰকাশ কৰিম তেনেহলে এটো চাওক দশমিকৰ পিছত আমি এটো 4টা 0 পালো তাৰ পিছত 1 2 3 4 সংখ্যা টোটাল নাম্বাৰ আমি এফালে পালো 8টা তেনেহলে আমি 1275 লিখিলাম তাৰ পিছত দশমিক যদি এক আগত এইটো দশমিক একৰ পিছত দিম তেনেহলে কি হ'ব এফালে 10 এটো চাওক 1 2 3 4 5 হৈ যাব এটো -5 হ'ব দেই এটো আছিল কোৱেশ্চন নম্বৰ 9 ৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো চাও কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত দিছে এটা থাকত বোলে দেই থাক কৰা হৈছে 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আছে মানে ইমান ডাটৰ 20 মিলিমিটাৰ ডাটৰ 5খন কিতাপ আছে আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেদ কিমান তেনেহলে আমি 10 নম্বৰটো চাও 10 নম্বৰ দিয়া হৈছে বেদৰ কিতাপ দিয়া আছে বেদৰ কিতাপ এটো 5 into 20 মিলিমিটাৰ দে m লিখি দিলে হৈ যাব মিলিমিটাৰ ইয়াক যদি ইনটু কৰিম কিমান হ'ব 100 মিলিমিটাৰ এটো পালো 100 মিলিমিটাৰ তাৰ পিছত আকৌ বোলে বেদৰ কাগজ কিলা এটা বেদৰ কাগজ আছে বোলে কিমান 0.016 5 into 0.016 ইমান এটো মিলিমিটাৰে হ'ব দেই মিলিমিটাৰ ইয়াক যদি পূৰণ কৰি দিম 5 6 29 5 1 5 3 8 হ'ব আৰু 0 0 এটা মিলিমিটাৰ দে মিলিমিটাৰ হ'ব এতিয়া আমি উলিয়াব লাগে থাকটোৰ মুঠ বেদ কিমান আছে এতেগে থাকটোৰ মুঠ বেদ এইটো ধান্তিয়া ধ হ'ব দে বেদ এইটো ভুল হৈছে বেদ এইটো ধান্তিয়া ধ হ'ব বেদ এতিয়া চাও এইখিনি যোগ কৰি দিব লাগে
100 প্লাস 0.08 আমি যদি ইয়াক যোগ করি 0.08 এটা সেন্টিমিটার হ'ব দেই এইখিনি অপশন নাম্বার 11 কৰিম আৰু 11 নম্বৰ কোৱেশ্চনত এমসিকিউ দিয়া হৈছে এমসিকিউ 5টাকে দিয়া হৈছে তেনেহলে আমি প্ৰতিটো কোৱেশ্চনৰ উত্তৰ উলিয়াব লাগিব তেনেহলে 11 নম্বৰ একটো কৰিম 11 নম্বৰ এ 3 পাৱাৰ -3 মান উলিয়াব কৈছে দেই অপশনত আছে 3 কিউব তাৰপিছত 2 আছে 3 1/3 তিনিত আছে 1/3 কিউব 4ত আছে 3 into 3 এইটো সব ইয়াৰ যদি মান উলিয়াব গলে এইটো -3 দেই +3 আছে -3 নহয় 3 পাৱাৰ 3 দিয়া আছে তেনেহলে আমি যদি ইয়াত উত্তৰটো চাওঁ তেনেহলে আমি এনেকৈ লিখিব পাৰি এইটো 1/3 এইটো পাৱাৰ আছে পাৱাৰটো আমি ইয়াত ল'ব পাৰিম তেনেহলে আমি ইয়াত চাব লাগিব 3 1/3 আছে 1/3 3 এইটো সব 1/3 পাৱাৰ 3 লাগি আছে তেনেহলে এইটো শুদ্ধ উত্তৰ বুলি চিনাক্ত কৰিব পাৰি এতিয়া আমি B2 কৰিম 11 নম্বৰ B ইয়াত দিয়া হৈছে 2/3 2/3 পাৱাৰত আছে 2 আছে তেনেহলে ইয়াত অপশনত দিয়া হৈছে 1/2 into 3 পাৱাৰত আছে 2 2 নম্বৰত দিয়া হৈছে 2 into 3 -2 আছে 3 নম্বৰত আছে এইফালে 3 2 -2 আছে 4 নম্বৰত আছে 3 2 1/2 আছে এতিয়া যদি আমি এটো চাওঁ 2/3 পাৱাৰ আমি এনেকৈ লিখিব পাৰি ইয়াক দেই যেটো ৰেচিপ্ৰকেল বুলি কয় উল্টা কৰি দিলে কি হৈ যাব এইটো যদি এনেকা আছে তেনেহলে ইয়াক যদি আমি লিখো তেনেহলে ৰেচিপ্ৰকেল কৰিলে কি হ'ব এইটো 3 টো ওপৰত আহিব 2 তেনেহলে এইটো মাইনাসটো ৰূপান্তৰিত হ'ব অপশনত ক'ত আছে চাব লাগিব এইটো তিনিতে আছে দেই এতিয়া আমি question number 11 or C to করিম C 2/3 ইয়ার মান উলিয়াব কৈছে অপশনত দিয়া হয়েছে 8/12 2 নম্বর দিয়া হয়েছে 16/81 3 নম্বর দিয়া হয়েছে -16/81 4 নম্বর দিয়া হয়েছে -8/12 এটা সব ইয়াক যদি আমি এটা তো মাইনাসে মাইনাসে প্লাস হয়ে যাব হয় নয় ইয়াত প্লাস চিন এই দুইটা আছে এই দুইটার ভিতৰত যিকোনো এটা অ্যান্সার ওলাব তেনেহলে আমি চাও ইয়াক যদি 2 টোক 4 বাৰ ইনটু কৰি 16 পাও 16 তো ইয়াতে আছে হয় নয় তেনেহলে উত্তৰ এইটোৱে হ'ব দেই আৰু তিনিক যদি 4 বাৰ পূৰণ কৰে তেনেহলে 81 পাম তেনেহলে উত্তৰ তো চিনাক্ত কৰিব পাৰি এতিয়া আমি কোৱেশ্চন নম্বৰ D2 কৰিম এইখিনি আপোনালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন দেই এইখিনি এমসিকিউত আহি থাকে বাৰে বাৰে সেইকাৰণে আপোনালোকে এইখিনি ভালকে চালি জাৰি চাব D নম্বৰ 11 নম্বৰ D ইয়াত দিয়া আছে 0.00064 প্ৰামাণিক ৰূপত লিখা বুলি কৈছে অপশনত দিয়া হৈছে ইয়াক যদি আমি প্ৰামাণিক ৰূপত লিখিম দে প্ৰামাণিক ৰূপত লিখিলে কেনেকৈ হ'ব এটো চাওক 1 2 3 4 5 6টা আছে দশমিকৰ পিছত তেনেহলে আমি 6.4 লিখি পিনে দে তাৰপিছত এইফালে 10 এবাৰ 1 2 3 4 5 -5 এনেকৈ বহাই দিলে আমাৰ উত্তৰটো ওলাই আহিব আৰু অপশনত চাবলৈ গ'লে 4 নম্বৰটো শুদ্ধ উত্তৰ হয় 4 নম্বৰ
এনসার দে 4 নম্বৰ দিয়া হৈছে এইটো শুদ্ধ উত্তৰ 11 ডি 4 নম্বৰটো শুদ্ধ উত্তৰ এতিয়া এইটো চাওঁ এইটো দিয়া হৈছে 2.03 into 10 to the power minus 5 ৰ মানটো উলিয়াব কৈছে ইয়াৰ যদি মানটো চাওঁ 2.03 into 10 to the power minus 5 আছে তেনেহ'লে আমি এইফালে চাবলৈ গ'লে 1 2 3 4 এইটো 03 বহাই দিলে এইটো শুদ্ধ উত্তৰ হ'ব 1 2 3 4 5 ইয়াত যদি দশমিক দিয়াৰ লগে লগে এইটো 10 to the power minus 5 আহি যাব ইয়াত চাবলৈ গ'লে অপশ্যনত আমি দেখা পাইছো 2 নম্বৰ শুদ্ধ উত্তৰ হয় 2 নম্বৰ এনসাৰ হ'ব 2 নম্বৰটো অপশ্যনত দেই অপশ্যন দেখি দিছোঁ মই ইয়াত অপশ্যন 3 নম্বৰ অপশ্যন 2টো শুদ্ধ উত্তৰ হয় আৰু 11 ডিটো শুদ্ধ উত্তৰ 4 নম্বৰটো হয় তেনেহ'লে আমি অনুশীলনী 4 নম্বৰ অনুশীলনীটো সমাপ্ত কৰিলোঁ 11টা কুৱেশ্যন আছিলে এই কথা ইহাতলৈ তেনেহ'লে আপোনালোক কেনেকৈ লাগিল এই ভিডিঅ'টো চাই পিনি যদি আপোনালোকক ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব